ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'ত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এই টপিক এটাৰ ওপৰত আমি ষ্টাডি কৰিছিলোঁ ডিসকাস কৰিছিলোঁ তে আজি আমি ডিসকাস কৰিম ইলেক্ট্ৰিক ডাইপোল এটাৰ ক্ষেত্ৰত কেনেকৈ ইলেক্ট্ৰিক ফিল্ডটো ভেৰি কৰে এই টপিকটোৰ ওপৰত আমি আজি ডিসকাস কৰিম ঠিক আছে সো গতিকে আমি ইলেক্ট্ৰিক ডাইপোলৰ ওপৰত ডিসকাস কৰাৰ আগতে আমি প্ৰথমতে জানিব লাগিব হোৱাট ইজ ইলেক্ট্ৰিক ডাইপোল মানে অলৰেডি আমি ম্যাগনেটৰ ক্ষেত্ৰত অলৰেডি অলপ আইডিয়াটো আছে ডাইপোল মানে দুটা পোল থাকে হয়নে ইট কনসিস্ট অফ টু পোলস ঠিক হেতু ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰত কি হয় ইয়াত কোনো ম্যাগনেটৰ কনসেপ্টটো নাহে ইয়াত কোনো ম্যাগনেটৰ কথা নাহে ইলেক্ট্ৰিক ডাইপোল বুলি কোৱাতে তাত কি থাকিব চাৰ্জ পাৰ্টিকল যেনেকৈ ম্যাগনেটত দুটা পোল থাকে নৰ্থ পোল এণ্ড সাউথ পোল both are opposite pole similarly in case of electric dipole it consists of two opposite charges having same magnitude দুটা same magnitude or opposite equal or opposite charge মানে same magnitude or দুটা opposite charge যদি এটা definite distance separation ৰখা হয় তেতিয়াহলে তাক কি বুলি কোৱা হয় ইলেক্ট্ৰিক ডাইপোল গতিকে আমি যদি চোৱা হয় ইলেক্ট্ৰিক ডাইপোল বুলি ক'লে আমি এনেকৈ ক'ব পাৰোঁ suppose this is here there are two charges so this is +1 so plus q and this is minus q okay so both the charges দুইটা charge particle twice the distance separation of ৰখা হৈছে গতিকে ইলেক্ট্ৰিক ডাইপোল বুলি ক'লে আমি কি ক'ব পাৰোঁ so it is an arrangement of two equal and opposite charges separated at a distance কি বুলি ক'ব পাৰিম গতিকে আমি ডিসকাস কৰিম এতিয়া ইলেক্ট্ৰিক ডাইপোল the electric dipole বুলি ক'লে আমি কি কৈছো it is an arrangement গতিকে আমি কি ক'লো it is an arrangement of two equal and opposite charges separated at a distance এই দুটা চাৰ্জ প্লাস q and minus q ঠিক আছে আমি ফাৰ্ষ্টতে আমি সাধাৰণতে এই লেফটত আমি সাধাৰণতে মাইনাস q ধৰো আৰু ইয়াত প্লাস q ধৰো কেলে আমি নাম্বাৰ লাইনৰ ক্ষেত্ৰত কি হ'ব অৰিজিনটো যদি আমি ধৰো অৰিজিনৰ ৰাইট সাইডত প্লাস টো থাকে আৰু লেফট সাইডত কি থাকে নেগেটিভ পাৰ্ট থাকে এটো কাৰণে ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰটো ইয়াৰ ক্ষেত্ৰত কি হয় অৰিজিনতে যদি আমি তাৰ মিড পইণ্টটো কনসিডাৰ কৰি অৰিজিনৰ পৰা ৰাইট সাইডে যদি আমি প্লাস q টো কনসিডাৰ কৰো লেফট সাইডে এটা মাইনাস q টো ইকুৱেল ডিসটেন্সত কনসিডাৰ কৰো সেইটো কাৰণে ইয়াত এৰেঞ্জমেন্টৰ ক্ষেত্ৰত মাইনাস q টো লেফটত আৰু প্লাস q টো সদায় ৰাইটত কনসিডাৰ কৰা ঠিক আছে গতিকে আমি ডেফিনেশন হিচাপে কি কৰো it is an arrangement of two equal and opposite charges separated at a distance ঠিক আছে so this distance between the two charge particles এই charge particle দুটাৰ মাজৰ যিটো distance the distance between the two charge particles is known as dipole length এই dipole length আমাৰ কি হেড নট আছে twice l the distance between the two charge particles is known as dipole length এটো dipole length মানে এই দুটা মাজৰ distance টো কি হয় dipole length ইয়াক twice l ডিনোট কৰিছে twice l ডিনোট কৰা মেইন কষ্ট কি জানানে because যদি charge particle দুটা অৰিজিনৰ পৰা যদি সমান ডিসটেন্সত দুইটা সাইডত charge particle দুটা যদি আমি কনসিডাৰ কৰো তেতিয়া হলে আমি রাইট সাইডে যদি অৰিজিনৰ ৰাইট সাইডে মানে পজিটিভ চাৰ্জত পজিটিভ সাইডত l ডিসটেন্সত যদি আমি প্লাস q চাৰ্জ আৰু মাইনাস l ডিসটেন্সত যদি মানে নেগেটিভ সাইডত যদি মাইনাস q চাৰ্জটো কনসিডাৰ কৰা তেতিয়া হলে মাইনাস q পৰা প্লাস q ৰ টোটাল যিটো ডিসটেন্স সেইটো হ'বগে টুৱাইস l সেইটো মানে ডাইপোল লেংথটো কিহে ডিনোট কৰা হয় টুৱাইস l এ ডিনোট ঠিক আছে এতিয়া আমি এই ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰত আৰু কিছুমান আমি পইণ্ট পাম suppose electric dipole ক্ষেত্ৰত next আমাৰ যিখিনি পইণ্ট হৈছে এই পইণ্টখিনি হৈছে ধৰি ললা কি হয় ডাইপোলটো আমাৰ এই ইয়াৰ পৰা যদি আমি চাও ইয়াত ডাইপোলত আমি এটা ভেক্টৰ টাৰ্ম পাওঁ এটো কি হয় ডাইপোল মোমেন্ট বুলি ক'ব পাৰি বুজি পাইছা ডাইপোল মোমেন্ট যেটো আমি ডাইপোল লেংথ অলৰেডি পাইছো ডাইপোল মোমেন্ট কি চাবাচোন ডাইপোল মোমেন্ট dipole moment মানে হৈছে কি যে এই চাৰ্জ পাৰ্টিকুলাৰ মাজৰ যিটো লেংথ that means dipole length আৰু এই চাৰ্জ দুটাৰ যিটো ম্যাগনিটিউড তাৰ যিটো প্ৰডাক্ট it is a product of magnitude of charge and dipole length product of
magnitude of charge and dipole length is known as dipole moment. গতিকে আমি ডেফিনেশন হিচাপে লিখিব পাৰিম it is the product of magnitude of charge. গতিকে dipole moment কি বুলি কোৱা হৈছে it is the product of magnitude of charge and dipole length. So dipole moment কি হেড নট কৰা হয় কো পিৰিয়ড নট কৰা হয়. So this P equal to twice L into Q. P equal to twice L into Q. The twice L is dipole length into Q. Q is a magnitude of charge. এতিয়া চাবা এই যেটো আমি dipole moment কোৱা আছে it is a vector. Dipole moment is a vector. It is acting ইয়াৰ vector direction কোনফালে হ'ব it is the along the line joining the two charges. দুইটা চাৰ্জৰ দুইটা লাইনে জয়েন কৰিছে সেইটো লাইনতে থাকিব খালি the direction of dipole moment is negative to positive. Electric field direction সদায় positive to negative হয় মানে higher to lower direction of electric field generally, but direction of dipole moment always negative to positive. Ono likhiba this it is a vector, just P vector equal to twice L into Q. So this direction of vector, that means direction of dipole moment is negative charge to positive charge. Negative charge to positive charge. A to direction of P to take. P vector is acting in this direction. That means negative to positive. ঠিক আছে এতিয়া এই যেটো dipole momentৰ ইউনিটটো কিমান হ'ব চাওঁচোন ইয়াৰ যদি ইউনিটটো আমি যদি L ৰ ইউনিটটো আমি যদি SI সিস্টেমত কনসিডাৰ কৰো এই L টো যদি আমাৰ মিটাৰ বুলি কনসিডাৰ কৰা হয় Q টো যদি কুলম বুলি কনসিডাৰ কৰা হয় SI সিস্টেমত so this unit is coulomb into meter. That means coulometer is the unit of dipole moment. ঠিক আছে আকৌ ইয়াৰ ডাইমেনশনাল ফৰ্মুলাটো কি হ'ব dimensional formula is ইয়াৰ পৰা আহিলে L ইয়াৰ পৰা আহিলে A T গতিকে L A T. So this is the dimensional formula of dipole moment. ঠিক আছে গতিকে এইখিনি হৈছে ফাৰ্স্ট প্ৰিলিমিনাৰী কনসেপ্ট এতিয়া চোৱা এই ডাইপল মোমেন্টত আমি কি পাওঁ এটা ইলেক্ট্ৰিক ডাইপলক আমি সাধাৰণতে পইণ্ট ডাইপল বা আইডিয়াল ডাইপল বুলি ক'ব পাৰিম পইণ্ট ডাইপল বা আইডিয়াল ডাইপল the point dipole বা আইডিয়াল ডাইপল হ'বলৈ হ'লে it is an imaginary concept. That means point বা আইডিয়াল বুলি কোৱাৰ লগে লগে এটা imaginary concept. ঠিক আছে আমি আইডিয়াল বুলি কোৱাৰ লগে লগে আমি জেনেৰেলি আইডিয়াল বুলি একো বস্তু নাই ঠিক আছে but here an electric dipole is to be considered as an ideal. So under what condition an electric dipole should be ideal কি condition বা কি শর্তত এটা ইলেক্ট্ৰিক ডাইপল আমি আইডিয়াল বুলি ক'ব পাৰিম তাত চোৱা এতিয়া যদি আমি চাইছো যে P = twice L into Q ইয়াৰ পৰা যদি আমি চোৱা হয় এই ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ এই দুটা চাৰ্জ পাৰ্টিকল দুটাৰ মাজৰ যেটো লেংথ এই লেংথটো twice L টো আমি যদি ইয়াৰ পৰা চাওঁ P = twice L into Q এইটো পৰা যদি চোৱা হয় আইডিয়াল ডাইপল দেই আইডিয়াল ডাইপল চোৱা ইয়াত এইটো পৰা যদি মই Q = এনেকে লিখো P by twice L হয় Q = P by twice L আমি যদি দুইটা চাৰ্জ পাৰ্টিকল এই দুইটা চাৰ্জ পাৰ্টিকল যদি একেটা পয়েন্টত আছে বুলি যদি আমি কনসিডাৰ কৰো দেন আমি যদি এজিউম কৰো দেই if twice L tends to 0 এটো যদি দুইটা চাৰ্জ পাৰ্টিকল if the two charges are coincide to each other দুইটা চাৰ্জ পাৰ্টিকল যদি coincide হৈ থাকে যদি coincide হৈ থাকে তেতিয়াহলে দুইটা চাৰ্জ পাৰ্টিকুলৰ যেটো মাজৰ ডিসটেন্স it tends to 0 মানে দুইটা একেলগে থকা লিখিব twice L tends to 0 then Q tends to infinity Q to কি হ'ব infinity হ'ব but magnitude of charge can't be infinity আমি কেতিয়াও এটা চাৰ্জ পাৰ্টিকুলৰ magnitude to infinity বুলি আমি এজিউম কৰিব পাৰো আমি ৰিয়েল কেছত কিন্তু সাধাৰণতে এটা চাৰ্জৰ magnitude আমি infinity বুলি আমি পাব নোৱাৰো ইট ইজ আ আইডিয়াল কনসেপ্ট বুজি পাইছা না সেইটো কাৰণে এটা ইলেক্ট্ৰিক ডাইপল কি বুলি ক'ব পাৰি আইডিয়াল বুলি কোৱা হয় যদি হে সেই চাৰ্জটোৰ magnitude টো কি হয়
ইনফিনিটি হয় আৰু সেই চাৰ্জটো ম্যাগনিটিউড ইনফিনিটি হ'ব কেতিয়া when the dipole length tends to 0 when the dipole length tends to 0 then the magnitude of charge becomes infinity that means tends to infinity in that case an electric dipole is said to be ideal সেই কন্ডিশনটোতে ইলেক্ট্ৰিক ডাইপোলটো আমি কি বুলি কওঁ আইডিয়াল বুলি কওঁ ঠিক আছে গতিকে আইডিয়ালটো লিখিব পাৰিবা কি বুলি লিখিবা an electric dipole is said to be ideal if the dipole length that is if dipole length twice L tends to 0 and Q tends to infinity ঠিক আছে this is point dipole or ideal dipole এইখিনি আৰু এটা চোৱা এই ইলেক্ট্ৰিক ডাইপোলটো যদি আমি এটা লাইন কনসিডাৰ কৰো বনাই দিছো আমি দুটা লাইন কনসিডাৰ কৰিব ইলেক্ট্ৰিক ডাইপোল এইটো এটা লাইন এনেকে আমি চোৱা ডাইপোলটো এইটো এটা লাইন কনসিডাৰ কৰিব পাৰি যিটো লাইন এই চাৰ্জ পাৰ্টিকুলাৰ মাজেদি পাৰ হৈ গৈছে সেই লাইনটো কি বুলি ক'ব পাৰি এক্সিয়েল লাইন বুলি ক'ব পাৰি the line passing through the center of the two charge particles that means along the direction of the line joining the center of two charges so that line is known as axial line যিটো লাইন চাৰ্জ পাৰ্টিকুলাৰ যিডাল লাইনে জয়েন কৰিছে সেই লাইনডালৰ ডাইৰেকশন কৈছে so that is known as axial line next যিডাল লাইনে ডাইপোলটোক আকৌ পাৰপেন্ডিকুলাৰলি বাইসেক্ট কৰিছে মানে লম্বভাৱে দ্বিখণ্ডিত কৰিছে সেই লাইনটো কি বুলি কোৱা হয় ইকুৱেটৰিয়েল লাইন the line will bisect perpendicularly the electric dipole is known as equatorial line and the line along the line joining the center of two charges the line passing along the line joining the center of two charges is known as axial line ঠিক আছে গতিকে axial line আৰু equatorial line এই বস্তুটো ইয়াৰ পাছত আমি axial line আৰু equatorial line ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ ডিটাৰমাইন কৰে সেই কনসেপ্টটো পাইছো ঠিক আছে so how you determine that means how we calculate so how electric field is varied at a point on axial line and equatorial line ঠিক আছে আমি নেক্সট আমি হেতু চাম ঠিক আছে এটা সেকশন আমি ডিসকাস কৰিম ইলেক্ট্ৰিক ফিল্ড at a point on axial line due to electric dipole এটা চাবা এটো এটা ইলেক্ট্ৰিক ডাইপোল এটো ইলেক্ট্ৰিক ডাইপোলটো এটো A এটো B এটো মাইনাস q চাৰ্জ আৰু এটো প্লাস q চাৰ্জ ঠিক আছে আৰু এডাল হৈছে এক্সিয়েল লাইন এডাল কি বুলি কোৱা হয় এক্সিয়েল লাইন বুলি কোৱাৰ লগে এডাল আমি কনসিডাৰ কৰিছো এক্সিয়েল লাইন এই এক্সিয়েল লাইনডালত আমি এটা পয়েন্ট ললো P পয়েন্ট এটো P পয়েন্ট ঠিক আছে এই P পয়েন্টটো আমি জানো ইলেক্ট্ৰিক ডাইপোলটো লেংথটো হৈছে টুৱাইস L হয় না এই লেংথটো কিমান টুৱাইস L এইটো এতিয়া এই P পয়েন্টটো ইলেক্ট্ৰিক ডাইপোলটো যেটো মিড পয়েন্ট এইটো মিড পয়েন্টৰ পৰা r ডিসটেন্সত আছে বুলি আমি ধৰি লৈছো এই ডিসটেন্স r এটা আমি যদি ইলেক্ট্ৰিক ডাইপোলটোৰ কাৰণে P পয়েন্টত যদি আমি ইলেক্ট্ৰিক ফিল্ড চাও দি পয়েন্ট P is situated at a distance r from the center of or from the midpoint of electric dipole a P point to electric dipole to midpoint of ra kiman distance ase r distance ase aru a P point to jito axial line already ami axial line concept to this way hoy na the axial line of thoka P point to electric dipole kane electric field to ami ki kobo lage determine kobo lage thik ase etia jodi ami sao a minus q charge to kane ekni jodi ami electric field to sao
এই মাইনাস কিউ চাৰ্জটোৱে এইখিনিত থকা এটা চাৰ্জক এটা পইণ্ট বুলি কোৱাৰ লগে লগে তাত কি থাকিব লাগিব এটা পজিটিভ চাৰ্জ থাকিব ঠিক আছে এই মাইনাস কিউটোৱে এই ইয়াত থকা পজিটিভ চাৰ্জটো কি কৰিব এট্ৰেক্ট কৰিব হয়নে ভিতৰলৈ টানিব গতিকে এই মাইনাস কিউ চাৰ্জটোৰ কাৰণে এইখিনিত যদি ইলেক্ট্ৰিক ফিল্ডটো চোৱা হয় তেতিয়াহ'লে এই ইলেক্ট্ৰিক ফিল্ডটো মই কি বুলি ক'ব পাৰিম E1 বুলি মই কৈছো E1 বুজি পাইছেনে E1 মানে হৈছে কি E1 মানে E of minus Q চাৰ্জটোৰ কাৰণে মাইনাস কিউ চাৰ্জটোৰ কাৰণে E1 বুলি কনসিডাৰ কৰা আছে একেদৰে এইটো কাৰণে এইখিনি কি কৰিব A plus Q চাৰ্জ পাৰ্টিকুলাৰ A plus Q চাৰ্জ পাৰ্টিকুলাৰ A চাৰ্জ পাৰ্টিকুলাৰ কি কৰিব ৰিপেল কৰিব হয় না তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশন কি হ'ব এফালে E2 হ'ব মানে E2 মানে কি E of plus Q E1 মানে E of minus Q E2 মানে E of কি plus Q ঠিক আছে যদি আমি তাত উলিয়াবলৈ যাওঁতে আমি কি কৰিম চোৱা দুইখন ফিল্ডৰ ডাইৰেকশন যেহেতু অপোজিট গতিকে ৰিজাল্টেন্ট ফিল্ডটো কি হ'বগে মাজৰ এংগলটো ইহঁত দুইখন ফিল্ডৰ মাজৰ এংগলটো কিমান 180 ডিগ্ৰী সেইটো কাৰণে সেই পাৰ্টিকুলাৰ যেটো পইণ্ট আছিল সেই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন কি হ'বগে সিহঁত দুটাৰ ডিফাৰেন্স মানে E1 আৰু E2 ৰ ডিফাৰেন্সটো ৰিজাল্টেন্ট ফিল্ডটো বুজি পাইছে না আমি ভেক্টৰৰ ওপৰত বেছ কৰিব গতিকে আমি লিখাখিনি আমি কি বুলি লিখিম চোৱাচোন let us consider কি বুলি লিখিছো let us consider a point P this is point P situated at a point P on axial line in an axial line situated at a distance r from the center of dipole a dipole tour center of পৰা এই পইণ্টটো কিমান ডিসটেন্স আছে r ডিসটেন্স আছে গতিকে লিখিছো situated at a distance r from the dipole then electric field at P a P point electric field at P due to charge minus q charge to কাৰণে এই P point electric field কিমান হ'ব electric field at P due to charge minus q যদি আমি ফৰ্মুলা মতে পাইছো this E1 equal to E of minus q equal to কি বুলি লিখিব পাৰিম k q by r square কিন্তু r square আমি কি বুলি কয় a পৰা মানে minus q পৰা p দিটো ডিসটেন্স এটো কিমান হ'বগে a p square মানে a p a আৰু p মাজৰ ডিসটেন্স মানে a p square মানে a p square মানে কিমান হ'বগে this k a p square মানে this is equal to k q এটো মাইনাস আমি ইউজ কৰিব পাৰো AP মানে A পৰা P ডিসটেন্স A কোন হৈছে L আৰু A কোন হৈছে R A কোন R A কোন L গতিকে আমি কব পাৰিম R plus L whole square হলে হেতু কোন ফালে যাব towards left হল along PA মানে P পৰা A ডাইৰেকশন হলে again electric field at P due to plus Q কিমান হ'বগে E2 equal to E of plus Q equal to K Q by BP square K Q by কাৰণ A plus Q টো কাৰণে এইখিনি লাগিব নহয় এটো কিমান BP গতিকে K Q by কিমান স্কয়াৰ BP square so this is equal to K Q by BP মানে হৈছে এইকণ কিমান হ'ব এইকণ যদি R হয় এইকণ যদি L হয় এই R ৰ পৰা যদি এইকণ মাইনাস কৰো তেতিয়াহলে এইকণ ৰৈ যাব নাই BP মানে হৈছে A R minus L কাৰণ এইকণ L হয় গতিকে R minus L whole square বুজি পাইছা মানে এইকণ কিমান এইকণ L এইকণ L ঠিক আছে গতিকে এই R ৰ পৰা যদি এইকণ মাইনাস কৰি দিও এইকণ ৰৈ যাব নাই কোন BP আকৌ যদি R ৰ লগত এইকণ প্লাস কৰো তেতিয়াহলে এইকণ AP হৈ যাব এটো এতিয়া এই E2 ডাইৰেকশনটো কি ভাজে E2 ডাইৰেকশনটো অলৰেডি ৰিপেল কৰিছে along আমি বাহিৰলৈ গুচি গৈছে along BA along sorry BP মানে B পৰা P লে বাহিৰলৈ গৈছে along PA মানে P to A therefore resultant field at P is কিমান হ'বগে E equal to আমি এটা প্লাসত পাইছো না মাইনাসত পাইছো
E equal to E2 plus E1 হয় না গতিকে আমি যদি সোয়া হয় ইয়াত k টো কমন আহিব হয় না k টো কমন আহিব q টো কমন আহিব k টো যদি আমি কমন ৰাখো তেতিয়া হলে q by e2 মানে আমি e2 আগত প্লাস চিন আছে বাকি e1 আগত মাইনাস চিন আছে সেইটো কাৰণে e1 টো পিছত আহিব q by r minus l whole square minus q by r plus l whole square equal to ঠিক আছে আকৌ সোয়া ইয়াত k q টো যদি মই কমন লৈ গুছি আহো তেতিয়াহলে তলত ৰৈ গল r minus l square r plus l square ইয়াত পাব r plus l square minus r minus l whole square বুজি পাইছা না next one আমি এই পার্টটো বহাই দিছো দেই এইটো বহাই দিছো লিখা হল এতিয়া যদি মই ইকুয়াল টু ইয়াত k q টো কমন আহিলে k q কমন আহিলে এফালৰ পৰা গুছি আহিলে তলৰ পাৰ্টত গুছি আহিলে a - b whole square into a plus b whole square কিন্তু আমি যদি এনেকেও চাও a - b into a - a plus b whole square তেতিয়া আমি এটো তলত কি বুলি লিখিব পাৰিম আমি তলৰ পাৰ্টটো আমি এনেকে লিখিব পাৰিম r square minus l square whole square বুলি আমি এনেকে লিখিব পাৰিম আকৌ এটো চোৱা এটো r plus l whole square minus r minus l whole square এটো আমি লিখিব পাৰিম a plus b square minus a minus b whole square মানে কি আছিল a plus b whole square minus a minus b whole square equal to 4ab আছিল গতিকে আমি উপৰ লিখিব পাৰিম কিমান 4rl হল এতিয়া চোৱা k q টো আছে এটোক আমি 4rl টোক আমি অকমান মডিফাই কৰো twice r কৰো into 2l কৰো 2r into twice l গতিকে 4rl হয় না এই q টো যে আছে তাত ভৰাই দিও twice l q কৰি দিও divided by r square minus l square whole square equal to k twice r l q by r square minus l square whole square হল না এতিয়া যদি আমি এনেকে চাও ইয়াত twice l q মানে কি p নহয় জানো গতিকে k into twice r p divided by r square minus l square whole square এটা অলরেডি আমি পাইছো equal to হয় না বা এই k মানে কি নো k equal to 1 by 4 pi epsilon naught তুমি তাক এনেকেও লিখি থৈ দিব পাৰা that this is 1 by 4 pi epsilon naught rp divided by r square minus l square whole square hoise if r is very মানে p point যদি বহুত দূৰত থাকে if the point p is considered very much large distance বহুত বেছি দূৰত যদি থাকে if r is very greater than l এটো কাক very greater than বুলি কয় এটা বহুত বেছি মানে r টো ইয়াৰ পৰা বহুত দূৰত আছে then r square minus l square equivalent to কি হ'ব r square মানে এটো আমি কি কৰিব পাৰি নেগলেক্ট কৰি দিব পাৰি যদি r টো বহুত দূৰত থাকে এটো নেগলেক্ট কৰিব পাৰি তেতিয়া e equal to হ'বগে কিমান এটো 1 by 4 pi epsilon naught rp divided by এটো r square নহয় এই ভিতৰ পাৰ্টটো r square বুলি কৈছো তাক whole square মানে r to the power 4 equal to 1 by 4 pi epsilon r by r to the power 4 so this is equal to 1 by 4 pi epsilon naught p by r cube so this is the electric field intensity at a point on axial line due to electric dipole etu hoise electric field intensity at a point on axial line due to electric dipole ঠিক আছে এটি ইয়াত তোমালোকে সোয়া একো প্রবলেম নাই তোমালোকে নিজে সলভ কৰিব পাৰিবা এখিনি ইজি
কিন্তু এটা কথাই চাবা ইয়াত ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যন কোনফালে আহিছে কোনটো বেছি গতিকে অলৰেডি তোমালোকে মন কৰিছাই E1 বেছি নে E2 বেছি মানে E1 টো তোমালোকে দেখিছা যে R+L দিছে তলৰটো বেছি ইয়াত E2 টো কম গতিকে তলৰ পাৰ্টটো যদি বেছি হয় তেতিয়াহ'লে এইটো কি হৈ যাব আমাৰ ৰেচিপ্ৰকেল E proportions to 1/r² মানে r টো যিমানে বাঢ়ি যাব ডিসটেন্সটো যিমানে বাঢ়ি যাব সিমানে ইলেক্ট্ৰিক ফিল্ডটো কমি আহিব সেইটো কাৰণে এই E1 is less than E2 E1 less than কিমান E2 E1 ৰ ডাইৰেকশ্যন ইনৱাৰ্ড E1 ৰ ডাইৰেকশ্যনটো বাওঁফালে আছে কিন্তু E2 ডাইৰেকশ্যনটো কোনফালে আছে ৰাইট টুৱাৰ্ডছ ৰাইট মানে সোঁফালে আছে গতিকে কোনটো বেছি E1 বেছি নে E2 বেছি যেহেতু আমি অলৰেডি গম পাইছো এই ফৰ্মুলাটো অলৰেডি গম পাইছো যে E2 greater than E1 গতিকে ৰিজাল্টেন্ট ফিল্ডখনৰ ডাইৰেকশ্যন কোনফালে আহিব টুৱাৰ্ডছ ৰাইট সদায় বাহিৰলৈ গুচি যাব ৰিজাল্টেন্ট ফিল্ডখন টুৱাৰ্ডছ ৰাইট এনেকে গুচি যাব B পৰা P ডাইৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ডখন গুচি যাব ৰিজাল্টেন্ট ফিল্ডৰ ডাইৰেকশ্যন কিন্তু ডাইপোল মোমেন্টৰ ডাইৰেকশ্যন কোনফালে আছে -q to +q মানে ডাইপোল মোমেন্টটো -q to +q বাহিৰলৈ আছে গতিকে ডাইপোল মোমেন্টৰ ডাইৰেকশ্যনো আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ দুইখনৰ ডাইৰেকশ্যন কি হ'বগে একেটা ডাইৰেকশ্যনতে এপ্লাই হৈছে গতিকে আমি তলত লিখিব পাৰো কি বুলি লিখিব পাৰো the dipole moment and electric field both are acting in same direction that means both are parallel to each other গতিকে তোমালোকে এই পইণ্টটো লিখি থব পাৰা dipole moment and electric field both are parallel to each other or both are parallel to each other or acting in same line এটো তোমালোকে তাত ইন্ট্ৰোডিউস কৰিব পাৰা ঠিক আছে এটো হৈছে ইলেক্ট্ৰিক ফিল্ড at a point on axial line next আমি চাও next আমি চাও electric field at a point on equatorial line due to electric dipole ঠিক আছে আমি next আমি কেটো চাও এতিয়া চোৱা এটো এটা ইলেক্ট্ৰিক ডাইপোল এটো -q আৰু এটো +q লেংথটো হৈছে টুৱাইছ এটো মিড পইণ্ট ইয়াৰ পৰা ইয়ালে কোন L ইয়াৰ পৰা ইয়ালে L আৰু এটো হৈছে ইকুৱেটৰ লাইনৰ এটা পইণ্ট P এটো পইণ্ট P এই P পইণ্টটো ইয়াৰ পৰা R ডিসটেন্সত আছে ইয়াৰ পৰা R ডিসটেন্সত আছে এতিয়া এই -q চাৰ্জটো কাৰণে এইখিনি যদি ইলেক্ট্ৰিক ফিল্ডটো যদি সোৱা হয় এইখিনি তাহলে E এফালে এপ্লাই হবে E1 বুলি কৈছো -q এফালে এপ্লাই হবে এই এংগলটো থিটা এটো A আৰু এটো B ইয়াৰ কাৰণে এইখিনি ইলেক্ট্ৰিক ফিল্ডটো এফালে এপ্লাই হ'ব আৰু ইয়াৰ A + q কাৰণে এইখিনি ইলেক্ট্ৰিক ফিল্ডটো কোনফালে এপ্লাই হ'ব ইয়াক কি কৰিব ৰিপেল কৰিব গতিকে এইটো ডাইৰেকশ্যনত এপ্লাই হ'ব এটো E2 এটো E1 আৰু এটো E2 এই এংগলটো থিটা এটো থিটা হলে এতিয়া চোৱা এটো আৰু এটো সামটো এটো লগত ইকুৱেল এক্সটেৰিয়ৰ এংগল বিপৰীত কোণটো বহিবৰ্তী কোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ মাপৰ সমান that means exterior angle is sum of two remote interior angle exterior angle to remote angular বা দূৰৱৰ্তী অন্তস্থ কোণৰ মাপৰ সমান হয়নে গতিকে এটো হবগে exterior angle এটো কিমান হবগে আলটিমেটলি 2 থিটা হয়নে এটো 2 থিটা এপ্লাই এতিয়া আমি যদি ইয়াত ইলেক্ট্ৰিক ফিল্ডটো চাওঁ এটো 2 থিটা হোৱাৰ লগে লগে ইয়াত যদি আমি ইলেক্ট্ৰিক ফিল্ডটো চোৱা হয় এই ইলেক্ট্ৰিক ফিল্ডটো কোনফালে এপ্লাই হ'ব ৰিজাল্টেন্ট ফিল্ডটো আমাৰ এইটো ডাইৰেকশ্যনত এপ্লাই
আৰু এইটো কিমান এংগলটো 2 থিটা twice থিটা এইটো এংগল হলে মই হাইলাইট কৰি দিছো এই গুটে এংগলটো এইটো এটো কিমান twice থিটা আৰু এইফালে ৰিজাল্টেন্ট ফিল্ডখন এপ্লাই কৰিছে হল এতিয়া a পৰা p যিটো ডিসটেন্স b পৰা p ডিসটেন্স সমান AP আৰু BP ডিসটেন্সটো সমান কিমান হ'বগে AP equal to BP equal to square root of r square plus l square মানে সব এইকণ যদি l হয় এইকণ যদি r হয় এইকণ কিমান r square plus l square একেদৰে এইকণো হে r square plus l square root over মানে AP equal to BP so the square root of r square plus l square হল এতিয়া আমি ইলেক্ট্রিক ফিল্ড দিয়া let P be a point on let P be a point on equator line situated at a distance r from the center of dipole etu P point to r electric dipole to center of pora r distance rakha center to o so then electric field at P a P point to electric dipole to center by the equator line already ami agote koisu hai na equator line equator line to eto a P point to kiman distance ase r distance ase eta r distance thoka point to a minus q charge to kana electric field kiman hoboge is E1 বুলি কোৱা হৈছে E1 equal to k q by AP square E1 equal to k q by AP square হয় না k q by AP square k q AP মানে কিমান AP মানে এটো নহয় জানো root over r square plus l square গতিকে AP square হোৱাৰ লগে লগে এটো গুছি যাব না এটো গুছি যাব এটো সাইডত তোমালোকে উলিয়াই থৈ আহিবা সাইডত ঠিক আছে গতিকে r square plus l square হল again electric field at P due to plus q কাৰণে কিমান হ'ব E2 equal to k q by BP square হয়নে সো একেটাই হ'ব k q by BP মানে r square plus l square হল এতিয়া তোমালোকে দেখিছা E1 আৰু E2 মাজৰ এংগলটো কিমান twice থিটা হয় নাই E1 আৰু E2 কাৰণ B point to A আৰু B পৰা সমান ডিসটেন্স আছে since here E1 and E2 are making an angle twice theta therefore resultant field at P is কিমান হ'বগে resultant field to E equal to তোমালোকে যদি ক্লাস 11 ত পাইছিলা এনেকুৱা এটা ফৰ্মুলা আছিল নে কি বুলি আছিল তোমালোকে চোৱাচোন c square equal to a square plus b square parallelogram vector twice ab cos theta পাইছিলা parallelogram vector addition আছিল কিছুমানে p r square equal to p square plus q square plus twice pq cos theta বুলি পাইছিলা হয় না আৰু কিছুমানৰ ক্ষেত্ৰত c square equal to a square plus b square plus twice ab cos theta এনেকে অলৰেডি তা দি দিছিলে হয় না এতিয়া তোমালোকে যদি চোৱা ইয়াত এই c টো যদি মই অকল c বুলি যদি ধৰো তেতিয়ালে ইয়াত কি হ'ব এটো স্কয়াৰ ৰুট আহি যাব ইয়াত a আৰু b কামটো কোনে কৈছে e1 আৰু e2 এ কৈছে আৰু c কামটো কোনে কৈছে e এ কৈছে হয় না c টো হৈছে e আৰু a আৰু b হৈছে e1 আৰু e2 হল গতিকে আমি e1 স্কয়াৰ plus e2 স্কয়াৰ
plus 2e1 e2 cos কিমান হ'ব e1 আৰু e2 মাজৰ এংগলটো twice theta হলনে এতিয়া আমি অলৰেডি দেখিছো e1 আৰু e2 দুটা সমান নহয় নে বাৰু সমান since e1 equal to e2 দুটা সমান পালো হয় না এতিয়া যদি আমি সমান পাও তেনে e equal to কিমান হ'বগে root over এটো 2e1 স্কয়ার বুলি লিখি দিও দুইটা সমান e1 equal to e2 জায়গাত e1 পুট কৰি দিলো 2e1 স্কয়ার প্লাস e2 জায়গাত e1 পুট কৰি দিলো 2e1 স্কয়ার cos twice theta হল তো 2e1 স্কয়ার কমন আহি গল 2e1 স্কয়ার কমন আহিলে 1 plus cos twice theta হল the e equal to আমি অলরেডি কি দেখিলো square root of 2e1 square into 1 plus cos twice বুঝি আহিলে এতিয়া যদি আমি আকৌ চাও trigonometry যদি আমি চাও cos twice theta trigonometry আমি পাইছিলো কি বুলি পাইছিলো সবা দেই cos twice theta equal to cos square theta minus sin square theta পাইছো হয় না এতিয়া আমি 1 plus cos twice theta লাগে so cos twice theta equal to cos square theta minus sin square theta টো আমি এনেকে বুলি কৈছিলো cos square theta minus 1 plus cos square theta মানে sin square theta equal to 1 minus cos square theta 1 minus cos square theta কিন্তু আগত মাইনাস চিনটো আছে এটো মানে কি হৈ যাব প্লাস হৈ যাব মানে cos square theta plus cos square theta 2 cos square theta আৰু a টো ইফালে গুচি আহিল so 1 plus cos twice theta equal to 2 cos square theta a2 1 plus cos twice theta equal to 2 cos square theta হলনে তাহলে a2 আমি ইয়াত ইউজ কৰি দিম 1 plus cos twice theta equal to 2 cos square theta এই পাৰ্টটো আমি ইউজ কৰিছো যদি ইউজ কৰো কিমান হ'ব চোৱা 2e1 square into 2 cos square theta হল so this is equal to এটো যদি চোৱা এটো 2 into 2 4 e1 square গতিকে আমি বাহিৰৰ স্কয়াৰ ৰুটটো যদি উঠাই দিও ইফালে স্কয়াৰ আছে গতিকে 2e1 cos theta হৈছিল গতিকে 2e1 মানে ভ্যালুটা পুট কৰি দিয়া k q by r square plus l square cos theta 2 k মানে 1 by 4 pi epsilon naught q r square plus l square cos theta মানে কি আছে চোৱা cos theta মানে হ'বগে cos theta equal to base by hypotenuse base হৈছে l hypotenuse to হৈছে ap মানে l by ap ap মানে আকৌ এটো root of r square plus l square হয় না গতিকে l by root over a2 হল l by root over r square plus l square আমি এইখন এটা মুহাই দিছো দেই এটো l by ap ap মানে কিমান বুলি পাইছিলো এটো ao by ap cos theta মানে ao by ap ao মানে কিমান l ap মানে কিমান a2 root over r square plus l square এইখন আমি মুহাই দিছো দেই তোমাকে লিখি ললা অলৰেডি এইখন মুহাই দিছো এতিয়া যদি তুমি চোৱা কিমান পাবাগে this is equal to e equal to ওপৰত কি দেখিছা 2 into 1 into q into l হয় না আৰু ওপৰত কি হৈ আছে twice l q তলত আছে 4 pi epsilon naught into r square plus l square এটো পাৱাৰ 1 ইয়া পাৱাৰ হাফ গতিকে হ'বগে কিমান 3/2 হয়নে ইয়াৰ পাৱাৰ r square plus l square মানে হৈছে পাৱাৰটো 1
root over r square plus l square মানে পাৱাৰটো হৈছে হাফ গতিকে 1 plus half কিমান হ'বগে 3/2 গতিকে হেতু গ'ল r square plus l square divided by 3/2 আহিব মানে এটো হৈছে মেইন ফৰ্মুলা e equal to twice l cube এটো কাক আমি p বুলি লিখিম p by 4 pi epsilon naught r square plus l square to the power 3/2 এটো মেইন ফৰ্মুলা বুজি পাইছা নে এতিয়া যদি if r is very greater than l then কি হবগে r square plus l square এটো কি হৈ যাবগে r square plus l square if r is very greater than l then r square plus l square এটো কি হৈ যাবগে r square হৈ যাব তেতিয়া আমাৰ এটো কি হৈ যাবগে e equal to p by 4 pi epsilon naught এটো r square plus l square মানে r square আকৌ টু দি পাৱাৰ 3/2 আছে নহয় গতিকে r cube it is the electric field intensity at a point on equatorial line equal to p by 4 pi epsilon naught r cube ঠিক আছে এটো বস্তুটো তোমালোকে So this is the electric field intensity at a point on equatorial line. But the equatorial line ক্ষেত্ৰত যদি তুমি চোৱা ইয়াত যদি ভেক্টৰ যদি কনসিডাৰ কৰা ইয়াত ভেক্টৰৰ ডাইৰেকশন কোনফালে আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আছে টুৱাৰ্ডছ লেফট আৰু ডাইপল মোমেন্টৰ ডাইৰেকশন আছে -q to +q টুৱাৰ্ডছ ৰাইট হয় না ডাইপল মোমেন্টৰ ডাইৰেকশন -q to +q টুৱাৰ্ডছ ৰাইট আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে আছে টুৱাৰ্ডছ লেফট হল গতিকে তাৰ পৰা যদি আমি চাওঁ ইয়াৰ পৰা যদি আমি চাওঁ এই ডাইপল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ড দুইটা অপোজিট হৈ আছে মানে দুইটা মাজৰ এংগলটো কিমান অপোজিট গতিকে তোমালোকে এইখিনিতে লিখা হিয়াৰ তলত লিখিবা হিয়াৰ ইলেক্ট্ৰিক ফিল্ড এণ্ড ডাইপল মোমেন্ট electric field and dipole moment both are acting in opposite direction both are acting in opposite direction so the angle between them is 180 degree angle between them is 180 degree hoise the next ami topic to hoise torque ba uniform electric field jetia eta dipole rakha hoy uniform electric field tetia electric dipole to upor ki apply hoba keneke yat apply hobo electric dipole to upor thik ase the next topic to hoise electric dipole placed in uniform electric field ঠিক আছে আমি নেক্সট আমি সেই টপিকটো চাম ঠিক আছে এটা চাও এখানে আৰু এটা ৰিলেশন আছে তোমালোকে এটা চাই লোৱা আমি অলৰেডি গম পালো যে ই এক্সিয়েল লাইনত আমি গম পালো কি ই এক্সিয়েলৰ ক্ষেত্ৰত আমি গম পালো that p by 2p by 4 pi epsilon naught r cube হয় না আকো ই ইকুয়েটৰত গম পালো p by 4 pi epsilon naught r cube এটো যদি আমি গম পালো এক্সিলত গম পালো 2p by 4 pi epsilon naught r cube আৰু ই ইকুয়েটৰত গম পালো p by 4 pi epsilon naught r cube কেতিয়া if r is very greater than l এটো যেতিয়া হয় তোমাৰ if r is very greater than l then এটো এটা পৰা তুমি ৰিলেশনটা দেখিছা না ই এক্সিয়েল তো আমি যদি ভেক্টৰ ফৰ্মত চোৱা হয় এটো এফালে আছে এটো যদি চোৱা হয় এটো কিন্তু এটো কি হ'ব অপোজিট বুলি অলৰেডি কৈছো অপোজিট ভাললে আমি এটো এনেকে শো কৰিব পাৰো অপোজিট পাৰো বুজিলা না
E equatorial is opposite to the dipole moment. Direction of dipole moment. Minus. এতিয়া তুমি ইয়াৰ পৰা যদি চোৱা হয় এই দুইটাৰ মাজত ৰিলেচনটো চোৱাচোন twice p by 4 pi epsilon r cube আকৌ p by 4 pi epsilon not r cube আছে গতিকে এটো মানে ইয়াত কি হৈছে 2 টাইমছ হৈছে therefore e মানে স্কেলাৰ ফৰ্মটো যদি আমি চাওঁ e axial equal to 2 times of e equatorial এই ৰিলেচনটো মই ৰাখিম ঠিক আছে এইটো মই ৰাখিম হলে এতিয়া আমি নেক্সট আমি ইয়াৰ পাছতে আমি ইলেক্ট্ৰিক ফিল্ড বুলি কোৱাৰ লগে লগে ইউনিফৰ্ম আৰু নন ইউনিফৰ্ম ফিল্ডৰ কনসেপ্ট আহিব মানে ইউনিফৰ্ম ফিল্ড বুলি কোৱাৰ লগে লগে কি হয় ইউনিফৰ্ম ফিল্ড হল আমি নেক্সট আমি চাইছো ইউনিফৰ্ম ইলেক্ট্ৰিক এই বস্তু আইছা গতিকে মানে এটো যেতিয়া তেতিয়া নহয় একোতেই এই কন্ডিশন যেতিয়া এপ্লাই নহয় এটো কেতিয়া হ'ব যেতিয়া r is very very greater than now মানে r to dipole to length to মানে বহুত বেছি হ'ব লাগে তেতিয়া হেতু এপ্লিকেবল হ'ব বুজি পাইছা কথাটো এতিয়া নেক্সট আমি যদি চোৱা হয় আমি এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আৰু নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডটো চাইছো ইউনিফৰ্ম মানে কি ইউনিফৰ্ম মানে সেম ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে যে ইলেক্ট্ৰিক ফিল্ডখনৰ প্ৰত্যেকটো পইণ্টত যদি ফিল্ড ইন্টেন্সিটিটো যদি সেম হয় স্ট্ৰেংথটো যদি সেম হয় তেতিয়াহ'লে তাক কি বুলি কয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড the electric field intensity at any point is same এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক কি হ'ব প্যাৰেলাল হ'ব আৰু লগতে ইকুৱেল স্পেচ হ'ব এনেকুৱা they are parallel and equal space সমান ডিসটেন্স হ'ব ইউনিফৰ্ম এখন এনেকে হৰাইজন্টেল যোৱা এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখন আকৌ ইকুৱেল স্পেচত আমি ক্ৰছ বাৰ ইউজ কৰিছো এখন ইনৱাৰ্ড মানে ভিতৰলে যদি ইলেক্ট্ৰিক ফিল্ডখন এনেকে ভিতৰলে যদি থাকে ইনৱাৰ্ড ডাইৰেকশন ভিতৰলে এনেকে তেতিয়া হলে ইয়াক কোৱা হয় ইনৱাৰ্ড ফিল্ড বুলি কোৱা হয় আৰু যদি এনেকে থাকে কিছুমান এনেকে দিয়া হয় সাৰ্কেল দি দিয়া হয় তাৰ মাজত এনেকে ক্ৰছ চিনটো দি দিয়ে ক্ৰছ চিনটো দি প্লাস সাৰ্কেল দি দিয়ে তেতিয়া হৈছে আউটৱাৰ্ড বাহিৰলে এপ্লাই হৈছে মানে ইয়াত ইলেক্ট্ৰিক ফিল্ড তুমি যতে চোৱা প্ৰত্যেকতে সেম ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে ই ইজ সেম at each point প্ৰত্যেকটো পইণ্টত কি পাবা সেম পাবা এইখিনি ইলেক্ট্ৰিক ফিল্ড যদি এনেকে চোৱা এটো সেম নেক্সট নন ইউনিফৰ্ম ফিল্ড বুলি কোৱাৰ লগে কি হ'ব নন ইউনিফৰ্ম field মানে electric field is different at each point এতিয়া তুমি এনেকে শো কৰিব পাৰিবা এইটো the a region of electric field suppose E2 a region of electric field suppose E1 মানে ইয়াত দেখিছা তোমালোকে ফিল্ড লাইন বিলাক তোমালোকে ইয়াত কি দেখিছা এই যেটো ডেফিনিট ৰিজিয়ন আৰু এই যেটো ডেফিনিট ৰিজিয়ন দেখিছা না এই ৰিজিয়নটো যিমানখিনি ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স পাৰ হৈ গৈছে এই ৰিজিয়নটো সেই কিমানখিনিয়ে পাৰ হৈ গৈছে মানে নাম্বাৰ ডেন্সিটিটো সমান মানে ইলেক্ট্ৰিক ফিল্ড লাইনছৰ নাম্বাৰটো এইটো এৰিয়া আৰু এইটো দুইটা এৰিয়া সমান বা দুইটা ভলিউম সমান সেম পাৰ হৈ গৈছে গতিকে ইয়াত ইলেক্ট্ৰিক ফিল্ডটো সেম কিন্তু এইখনত যদি চোৱা হয় এইটো ৰিজিয়নত যিমান পাৰ হৈ গৈছে এই ৰিজিয়নটো তেনেকুৱা ৰিজিয়ন যদি ইয়াত চোৱা পাৰ হৈ যাব নে নাই যোৱা মানে ইয়াত ডেন্সিটিটো বেছি মানে ফিল্ড লাইনৰ নাম্বাৰটো বেছি আৰু ইয়াত ফিল্ড লাইনৰ নাম্বাৰটো কম সেইটো কাৰণে E2 greater than কি হয় E1 E2 greater than E1 গমলা ইয়াত কিন্তু এইখিনিটো E হ'ব ইয়াতো কি হ'বগে E সাপোজ এটো E1 এটো E2 তুমি যদি চোৱা ইয়াৰ ক্ষেত্ৰত কি পাবা E1 ইকুৱেল টু কি পাবা E2 এটো 2 আৰু এটো 1 E1 ইকুৱেল টু E2 ইয়াৰ ক্ষেত্ৰত কি ঠিক আছে কিন্তু ইয়াৰ ক্ষেত্ৰত আকৌ হেতু একেই নহয় ইটো বেলেগ বেলেগ হ'ব এর কাৰণে এই ফিল্ডখনৰ নাম হৈছে কি নন ইউনিফৰ্ম ফিল্ড আৰু এই ফিল্ডখনৰ নাম হৈছে কি এই ফিল্ড বিলাকৰ নাম হৈছে কি ইউনিফৰ্ম ফিল্ড ইয়াতো তুমি এনেকৈ ক্ৰছ ইউজ কৰিব পাৰা খালি
স্পেচবিলাক বেলেগ বেলেগ কৰি দিলে হৈছে গতিকে ইউনিফৰ্ম আৰু নন ইউনিফৰ্ম ফিল্ডৰ কনচেপ্টটো হৈছে এইটোৱে ইউনিফৰ্ম ফিল্ড বুলি কোৱাৰ লগে লগে এই ৰিজনটো দেখিছা যিমান ফিল্ড লাইন আছিলে ইয়াতো সেই সমান গতিকে E1 ইকুৱেল টু আমি E2 বুলি ক'লো কিন্তু ইয়াত যদি চোৱা হয় এইটো যিমানটো ৰিজনত ফিল্ড লাইন গৈছে এই ৰিজনটোত কিন্তু ফিল্ড লাইনৰ নাম্বাৰটো বেছি হৈ গৈছে নাম্বাৰ ডেন্সিটি বেছি সেইটো মানে এই E2 ৰিজনত ইলেক্ট্ৰিক ফিল্ডটো বেছি ষ্ট্ৰং হৈছে মানে নাম্বাৰ অফ ফিল্ড লাইনটো যেতিয়া ক্ৰাউড হ'ব অলৰেডি আমি ইলেক্ট্ৰিক ফিল্ড লাইনছৰ প্ৰপাৰ্টিত কৈছিলোঁ in strong electric field number of field lines are crowded মানে থুক খাই থাকিব মানে গুড খাই থাকিব আৰু যেতিয়া ক্ৰাউড নহয় ক্ৰাউডটো কমি যায় তেতিয়াহ'লে সেই ৰিজনত ফিল্ডটো কি হ'ব উইক হ'ব ঠিক আছে আমি ইয়াৰ ভিডিঅ'টোত ইলেক্ট্ৰিক ডাইপোল এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ৰাখিলে কেনেকৈ এফেক্ট হয় সেইখিনিৰ ওপৰত আমি নেক্সট ভিডিঅ'ত আমি লগ পাম ঠিক আছে গতিকে আজি থাকক আমি নেক্সট আমি সেইটো ভিডিঅ'ত শিকিম হ'ব